শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ আমাৰ লগ পাওঁ আহক অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। আজিৰ লগ পাওঁ আহক অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নৱকুমাৰ মহন্তক। নমস্কাৰ। হয়, নৱকুমাৰ মহন্ত সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনৰ লগতো জড়িত আৰু তাতোকৈ ডাঙৰ কথা যে আকাশবাণী নগাঁও কেন্দ্ৰ যেতিয়া 1994 চনত প্ৰতিষ্ঠা হৈছিল, সেই সময়ত যিটো সংবাদ পৰিক্ৰমা আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰই এসপ্তাহৰ বিৰতিৰ পিছত প্ৰচাৰ কৰিছিল, নিয়মীয়াকৈ তেখেতে ভালেমান বছৰ ধৰি পাঠ কৰিছিল। আমি এই ধৰণৰ কথা পাতিম। মই নৱকুমাৰ মহন্ত, নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু মোৰ অৰিজিন ঘৰ মোৰ মৰিগাঁও জিলাৰ দলৈচুবা কালখিলা সত্ৰত আৰু মই নগাঁও কলেজত চাকৰি কৰাৰ কাৰণেই মই আমোলাপট্টিত স্থায়ীভাৱে থাকিবলৈ লৈছোঁ। মোৰ বৰ্তমান পৰিচয় আমোলাপট্টি বি বৰুৱা ৰোড বাইলেন 1। মই আচলতে ADP কলেজত পঢ়িছিলোঁ 1978ত। মই 80 চনত গ্ৰেজুৱেশ্যন লৈছোঁ। 80 চনত গ্ৰেজুৱেশ্যন লৈ তাৰপিছত মই 3 বছৰ ঘৰত বহিলোঁ। সেই ঘৰত বহি থকাৰ সময়ত মই লাইন চুইং কৰি খেতি কৰিছিলোঁ। খেতি পথাৰত মোৰ ঘৰৰ গাঁৱত মাটি আছিলে। সেই মাটিখিনি আছিল কাৰণে মই তাত খেতি কৰিবলৈ সময় পাইছিলোঁ আৰু মই 3 বিঘা মাটিত খেতি কৰি যথেষ্ট সংখ্যক প্ৰডাকশ্যন পাইছিলোঁ ধানৰ। আৰু ইয়াৰ উপৰিও মই এনেকুৱা দিনত আমি মাহ, সৰিয়হ, তাৰপিছত এই বিলাহী, আলু, তাৰপিছত তিয়ঁহ, বাঙি এইবিলাক খেতি কৰি মই নিজেই বজাৰত দগাপালালৈ নিজেই বিক্ৰী কৰিছিলোঁ। আৰু মই ল'ৰাটো তেতিয়া সৰু আছিলোঁ, অকণমান দেখিবলৈ বৰ ভাল আছিল। সেইকাৰণে মোৰ দোকানখনৰ পৰা মই য'ত বহোঁ তাৰ পৰা মানুহবিলাকে বেছিকৈ মোৰ পাচলিবিলাক কিনিছিলে আৰু সেইটো মোৰ মানস পটত আজিও সজীৱ হৈ আছে। হয়। তাৰপিছত আপুনি পঢ়া শুনা কোন মই স্কুলত কৰিছিল? মই ADP কলেজত পঢ়িছিলোঁ আৰু দলৈচুবা প্ৰাথমিক দলৈচুবা LP স্কুলত পঢ়িছিলোঁ, নিম্ন বুনিয়াদী বিদ্যালয়ত দলৈচুবা, আৰু মৰিগাঁও হায়াৰ ছেকেণ্ডেৰীত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলোঁ মৰিগাঁও হায়াৰ ছেকেণ্ডেৰীৰ পৰা। তাৰপিছতে মই নগাঁও ADP কলেজত পঢ়িলোঁ। ADP কলেজত পঢ়াৰ পিছত মই 80 চনত গ্ৰেজুৱেশ্যন ল'লোঁ। তাৰপিছত 3 বছৰ মই ঘৰত বহি থকাৰ পিছত খেতি পথাৰ কৰাখিনি কথা আপোনাক ক'লোৱেই। তাৰপিছত 1984ত গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িবলৈ গ'লোঁ আৰু পঢ়িবলৈ গৈ 87ত মই মাষ্টাৰ ডিগ্ৰী পাছ কৰিছোঁ। তাৰপিছত 88ত মই বাৰপূজীয়া হায়াৰ ছেকেণ্ডেৰীত 13 মাহৰ কাৰণে জইন কৰিলোঁ। তাৰপিছত মই প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ কাৰণে, ফাৰ্ষ্ট ক্লাছ পোৱাৰ কাৰণে মই নগাঁও কলেজত এপ্লাই কৰিলোঁ আৰু এপ্লাই কৰি নগাঁও কলেজত মই চাকৰি পালোঁ আৰু মই 2020 চনৰ 31 ডিচেম্বৰ তাৰিখে মই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছোঁ। হয়, আপুনি খুব সুন্দৰকৈ নিৰলসভাৱে আপোনাৰ কথাখিনি আপুনি কৈয়ে গ'ল। হয় হয়। আপুনি যে খেতি কৰিছিল, তাৰপিছত আপুনি জিঅ'গ্ৰাফী বিষয়টোত এই খেতিয়ে জিঅ'গ্ৰাফী বিষয়ত কিমান সহায় কৰিলে আপোনাক? আচলতে খেতিটো আমাৰ জিঅ'গ্ৰাফী যিহেতু আমি পঢ়িছিলোঁ, মই ক্লাছ 5ৰ পৰাই মই জিঅ'গ্ৰাফী পঢ়িছিলোঁ। গতিকে জিঅ'গ্ৰাফীৰ লগত মোৰ নিবিড় সম্পৰ্ক আছিল। খেতি বাতিৰ পৰা আৰম্ভ কৰি গোটেই জলবায়ু সম্পৰ্কে আমি জানিব পাৰিছিলোঁ আৰু জলবায়ুৰ ওপৰত বিশেষকৈ আমাৰ যিহেতু খেতি বাতিবিলাক নিৰ্ভৰশীল, গতিকে সেই জলবায়ুৰ বিষয়ে জানিব পাৰি মই সেই জলবায়ু অনুক্ৰমে যিবিলাক খেতি য'ত কৰিব পাৰি সেইবিলাক খেতি কৰিছিলোঁ আৰু ভূগোল বিষয়টো মোক খেতি বাতি কৰাত মোক যথেষ্টখিনি অৰিহণা যোগাইছে। হয়, আৰু সেই সময়ত আজিৰ দৰে পঢ়াত ইমান ব্যয় নাছিল নেকি? তেতিয়া ইমান ব্যয় নাছিলে, কিন্তু আমাৰ কষ্ট হৈছিলে। কিহৰ কাৰণে? মোৰ দেউতা এজন খেতিয়ক আছিলে। গতিকে মই যেতিয়া স্কুলত পঢ়িবলৈ গ'লে আমি পথাৰত খেতি বাতি কৰি যাব লাগে আৰু আমি প্ৰায় 3.5 কিলোমিটাৰমান সময় আমি যাব লাগে বাট, 3.5 কিলোমিটাৰ বাট, আৰু তাতে পানীৰ মাজে মাজে যাব লাগে। পানী প্ৰায় একাঠু পানী হয়, একাঠুতকৈ বেছি পানী হয়। সেই পানী ক্ৰছ কৰি আমি পথাৰৰ মাজেদি স্কুললৈ যাব লাগে আৰু গৈ পেলাই আমি স্কুল কৰিছিলোঁ। বহুত কষ্টৰ মাজেৰে আমি তেতিয়া স্কুলত পঢ়িছিলোঁ আৰু তাৰপিছতে ধৰক মেট্ৰিকত আমি পাছ কৰাৰ পিছত হায়াৰ ছেকেণ্ডেৰী পঢ়িলোঁ। এনেধৰণে আমাৰ গোটেই কষ্টৰে আমি গোটেই সময়খিনি আমি অতিবাহিত কৰিছিলোঁ। এতিয়া আপুনি গাঁৱলৈ গ'লে সেই বিদ্যালয় বা সেই গাঁও কি পৰ্যায়ত আছে? হয়, সেই গাঁওখনৰ এতিয়া মোৰ যথেষ্টখিনি উন্নত হ'ল আৰু মই এটা কথা কওঁ, মই নিজৰ ঢোল নিজেই কোবোৱা নিচিনা হ'ব। মই গাঁওখনৰ প্ৰথম অনাৰ্ছ গ্ৰেজুৱেট আছিলোঁ। অনাৰ্ছ গ্ৰেজুৱেট থকাৰ কাৰণে মই প্ৰথম অনাৰ্ছ গ্ৰেজুৱেট আছিলোঁ। সেইকাৰণে গাঁৱৰ মানুহখিনিয়ে এতিয়াও মোক বহুত ৰেচপেক্ট কৰে। আৰু 2 নম্বৰ কথা কি, গাঁৱৰ যিকোনো অনুষ্ঠান, আমাৰ বাঙিয়া মেলা হয়, আপোনালোকে বোধহয় জানেই। সেই বাঙিয়া মেলাত আমি সদায় যাওঁ আৰু আমাৰ গাঁৱত ৰাস হয়, খুব সুন্দৰকৈ ৰাস হয়, বা আমাৰ বহাগ বিহু হয়। আমি সেই অনুষ্ঠানবিলাকত আমি প্ৰায়ে যাওঁ আৰু খোলত মই তেতিয়া ৰাসত মই যেতিয়া যাওঁ গৈ পেলাই খোল বজাওঁগৈ, কাৰণ মোৰ দেউতা আছিলে সত্ৰৰ বা আমাৰ বাৰখেলৰ বায়ন আছিলে আৰু বায়ন আছিল কাৰণেই আমি সত্ৰত গোটেই কথাখিনি আমি জানিব পাৰিছিলোঁ। নাম গোৱাৰ পৰা আৰম্ভ কৰি খোল বজোৱা, নেগেৰা বজোৱা, দবা বজোৱা, তাল বজোৱা, গোটেইখিনি আমি জানিছিলোঁ। আৰু আমি ভাওনা কেনেকৈ কৰিব লাগে, ঘোষা,
কেনেকৈ গাব লাগে বা বৰগীত কেনেকৈ গাব লাগে বা আমাৰ মানে যিবিলাক এই যে আমাৰ পয়াৰ, বিলাপ, মুক্তাৱলী, মধ্যাৱলী, স্তুতি এইবিলাক আমি সুন্দৰকৈ গাব পাৰিছিলোঁ। এইটো কাৰণে মোৰ দেউতা প্ৰয়াত যোগচন্দ্ৰ মহন্ত আৰু মোৰ বৰদেউতা প্ৰয়াত ভুৱন চন্দ্ৰ মহন্ত তেখেতসকলে আমাক সুন্দৰকৈ শিকাইছিলে আৰু শিকোৱাৰ কাৰণে আজিও সেইবিলাক আমি সুন্দৰকৈ পৰিৱেশন কৰিব পাৰোঁ। এতিয়াও আপুনি বাৰু সেই সংস্কৃতিৰ লগত কি সেই ধৰণে সংস্কৃতিৰ লগত মই জড়িত মানে মই নগাঁও কলেজত যেতিয়া চাকৰি কৰিলোঁ 1989 4 মাৰ্চত জইন কৰিছিলোঁ। জইন কৰাৰ পিছত 90 চনত মই তাতে নগাঁও কলেজত এখন ভাওনা পাতিছিলোঁ ৰাম বিজয়, আৰু ৰাম বিজয় ভাওনাত মই নিজেই ভাও লৈছিলোঁ। তাৰপিছত 1992 চনত মই আকৌ নগাঁও কলেজতে দক্ষযজ্ঞ নামৰ এখন ভাওনা পাতিছিলোঁ, আৰু সেইখিনি সময়ত বিশেষকৈ 90 চনত যিখন ভাওনা কৰিছিলোঁ সেই ভাওনাখনত মই নগাঁও কলেজত মানে যিবিলাক ছাত্ৰ ছাত্ৰী পঢ়ি আছিলে, মুছলিম ছাত্ৰই ভাওনাত অংশগ্ৰহণ কৰিছে, বিহাৰী ল'ৰাই অংশগ্ৰহণ কৰিছে, বেংগলী ল'ৰাই অংশগ্ৰহণ কৰিছে। গতিকে এখন সুন্দৰ আমি মিলা প্ৰীতিৰ মাজেৰে সমন্বয়ৰ মাজেৰে আমি ভাওনাকেইখন কৰিছিলোঁ। দুইখন ভাওনাতেই তেনেকৈ ধৰণে আমি মানুহবিলাকক আমি অংশগ্ৰহণ কৰিছিলোঁ আৰু খুব সুন্দৰ ভাওনা হৈছিলে। নগাঁও কলেজৰ ইতিহাসত সেই ভাওনা দুখনে নিশ্চয় মানে এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু শেহতীয়াকৈ আমি নগাঁও কলেজৰ যিটো আমাৰ জয়ন্তী আছিলে, সেই জয়ন্তীটো আমি এখন ভাওনা পাতিছিলোঁ, কৰ্ণপৰ্ব। আমি ভাওনা প্ৰায় 1.5 মাহমান ৰিহাৰ্চেল কৰিছিলোঁ, কিন্তু কিবা কাৰণত ভাওনাখন হৈ নুঠিলে। সেইটো দুখটো অৱশ্যে এতিয়াও আমাৰ মাজত থাকি গ'ল। আপুনি এতিয়া বেছিকৈ বজায় নে বাদ্য বজোৱাৰ লগত জড়িত? মই বাদ্য খোল বাদ্যটো মই ভালকৈ বজাব জানো। ঢোল বজাইছিলোঁ মই মৰিগাঁও জিলাত প্ৰথম। মই যোৰহতীয়া যিটো ঢোল, এই যোৰহতীয়া ঢোলটো মই প্ৰথম বজাইছিলোঁ। আৰু আমাৰ ঘৰখন বিশেষকৈ মোৰ দেউতা সত্ৰাধিকাৰ আছিল আৰু তাৰ লগতে আমাৰ এখন কালচাৰৰ এটা পৰিৱেশ পাইছিলোঁ, আৰু সেইকাৰণে মই ঢোল বজাইছিলোঁ। মোৰ ভাইটিয়ে ঢোল বজাইছিলে। মোৰ দাদাই খোল বজায়, তেওঁ এতিয়াও সত্ৰৰ বায়ন, আৰু বায়নো তেওঁ গায়নো দুইটা তেওঁ জানে। আৰু ভাইটিৰ যিটো ল'ৰা, সি মানে মৰিগাঁও হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছে। সি এতিয়াও মৰিগাঁও জিলাৰ ভিতৰত শ্ৰেষ্ঠ ঢুলীয়া। কি নাম তেওঁলোকৰ? তেওঁৰ নামটো আমি হেৰি মানে ঘৰত মতা নামটোহে জানো। দাদাৰ নাম কি আছিলে আপোনাৰ? মোৰ দাদাৰ নাম ঘনকান্ত মহন্ত আৰু ভাইটিৰ নাম সুৰেণ মহন্ত। সুৰেণ মহন্ত গান গায়, মৰিগাঁও অকণমান বিখ্যাত ল'ৰা বুলিয়ে ক'ব পাৰি গানৰ ক্ষেত্ৰত, আৰু গান সি এৰেঞ্জ কৰে, মানে মিউজিক সি এৰেঞ্জ কৰিব পাৰে। আৰু দাদাই খোলো বজায়, তালো বজায়, মানে গায়নো কৰিব পাৰে, বায়নো কৰিব পাৰে। হয় হয়। আপুনি ইমান আমি জিঅ'গ্ৰাফিৰ কথা পাতিবলৈ যাওঁতে আমাৰ সংস্কৃতিৰ কথা আহি পৰিল। আপুনি অকণমান কিবা যদি শুনাই দিয়ে আমি ভাল। সংস্কৃতিৰ কথা মানে মই সেই ভূপেন হাজৰিকাক মই খুব শ্ৰদ্ধা কৰোঁ। ভূপেন হাজৰিকাক মই খুবেই ভাল পাওঁ। মোৰ দেউতা যেতিয়া ঢুকাইছিলে, সেই দেউতা ঢুকোৱাৰ অলপ দিনৰ পিছতেই ভূপেন হাজৰিকা ঢুকাইছিলে। আৰু ভূপেন হাজৰিকা ঢুকোৱাৰ সময়খিনিত আমি যাব পৰা নাছিলোঁ, কাৰণ আমি তেতিয়া মানে আমাৰ দেউতা ঢুকুৱাইছিল কাৰণে আমি ব্ৰতত আছিলোঁ, সেইকাৰণে মানে আমি যাব পৰা নাছিলোঁ। তথাপিও ভূপেন হাজৰিকাৰ এটা গীত মই ইয়াতে মানে আপোনালোকক অলপ গুণগুণাই দিছোঁ। বুকু হম হম কৰে মোৰ আই, কোনে নিদ্ৰা হৰে মোৰ আই, এ পুত্ৰ হৈ মই কি মতে তৰো, আই তোৰে হৈ মই মৰো, বুকু হম হম কৰে মোৰ আই, এ দেশৰে চন্দ্ৰমা কালেন্ধাৰে আৱৰে। আপোনাৰ আমি গান শুনিলোঁ, ভূপেন হাজৰিকাৰ গীত আপুনি গাইছে। এতিয়াও ভূপেন হাজৰিকাৰ গীত চাগে আপুনি ঘৰত অলপ গুণগুণাই থাকোঁ। হয়, আমি যদি অকণ ভাওনাৰ বচন কিবা এটা শুনো পয়াৰ। হয়, লেচাৰী ঘোষা এটাকে মই মাতি দিছোঁ। বলিনী গদতি যদুপতি, ৰাম 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 ৰাম, কিনো কৃপামুক কৰিলা হানাৰায়ণ, দেৱৰ দুৰ্লভ আতিশয়, ৰাম ৰাম
ৰাম ৰাম ৰাম গৃহতে থাকিয়া দেখিলো তজু চৰণ ৰাম গৃহতে থাকিয়া দেখিলো তজু চৰণ। খুব সুন্দৰকৈ আপুনি গাই শুনালে। আমি এখন কলেজৰ কথা পাতোঁ। হয় কওক। সেইখিনি সময়ত নগাঁও কলেজত আমি চাকৰি কৰিছিলোঁ। তেতিয়া মোৰ ভূগোল বিভাগ আছিলে আৰু তেতিয়া মই যেতিয়া যোগদান কৰিছিলোঁ, যোগদান কৰিয়ে পৰীক্ষা মই ডিউটি কৰিবলগীয়া হৈছিলে। মই যেতিয়া মাৰ্চত কৰিছিলোঁ, গতিকে সেইখিনি সময়ত পৰীক্ষা আছিলে। প্ৰদীপ শইকীয়া ছাৰ ৰিটায়াৰ হোৱাৰ পিছত তেতিয়া মহেন্দ্ৰৰাম ছাৰ আহিলে, মোৰ অতি শ্ৰদ্ধাৰ মহেন্দ্ৰৰাম ছাৰ আহি নগাঁও কলেজৰ সেই যিবিলাক আগৰ তেখেতে এটা মানে নিৰ্দিষ্ট গতিৰে নগাঁও কলেজখন আগবঢ়াই লৈ গৈ আছিলে। ছাৰ মানে নগাঁও কলেজত বেছি দিন নাথাকিলে, তেখেত গুচি গ'ল তেজপুৰ ইউনিভাৰ্চিটিলৈ। গতিকে তাৰ পিছতে আহিলে ডক্টৰ খৰ্গেশ্বৰ ভূঞা ছাৰ, আৰু খৰ্গেশ্বৰ ভূঞা ছাৰ অহাৰ পিছত তেতিয়া মন্ত্ৰী বিধায়কৰ তৎপৰতাত, নগাঁও কলেজৰ পৰিয়ালৰ তৎপৰতাত নগাঁও কলেজৰ বিল্ডিংবিলাক নতুনকৈ বনাবলৈ আৰম্ভ হ'ল। আৰু আমি জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টটো আমি অকণমান বেলেগ জেগাত আছিলোঁ, আৰু বেলেগ জেগাৰ পৰা আমি এতিয়া বৰ্তমান যিটো ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টৰ সেই জেগালৈ আমি বহুত কষ্ট কৰি পেলাই আমি তালৈ আহিব লগা হৈছিলে। মানে নগাঁও কলেজত আমি ইউনিফৰ্ম প্ৰৱৰ্তন কৰা হৈছিলে। ইউনিফৰ্ম প্ৰৱৰ্তন কৰাৰ সময়ত এজন ছাত্ৰই আহি পেলাই এখন মানে বৰ্ড মাৰি থোৱা আছিলে, সেই বৰ্ডখন তেওঁ গুৰিয়াই পেলাই দিছিলে। গতিকে গুৰিয়াই পেলাই দিয়াৰ পিছত আমি মানে ইউনিফৰ্মৰ কাৰণে লিখা আছিলে, ইউনিফৰ্ম পিন্ধি অহাটো মানে বাঞ্ছনীয় আছিলে। কিন্তু তেওঁ আহি পেলাই সেইটো কাম কৰাৰ পিছত আমি শিক্ষকসকল একত্ৰিত হৈ সেই ছাত্ৰজনৰ বিৰুদ্ধে আমি এটা একশ্যন আমি ল'বলগীয়া হৈছিলে। গতিকে এনেধৰণে আমি নগাঁও কলেজখনৰ যিকোনো বাতাবৰণ, এটা নতুন শৈক্ষিক বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে আমি আহোপহূৰ্তৰ চেষ্টা কৰিছিলোঁ। আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে সেইখিনি সময়ত গভাৰ্ণিং বডিৰ যিসকল সভাপতি বা সদস্য আছিলে, তেখেতসকলেও খুব সুন্দৰকৈ কলেজখন পৰিচালনা কৰাৰ ক্ষেত্ৰত মানে এটা নতুন দিশত গতি কৰাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰিছিলে। আৰু তাৰ লগে লগে আজি নগাঁও কলেজৰ আজি যিটো নতুন ৰূপ, সেই নতুন ৰূপটো আমি দেখিবলৈ পাইছোঁ। হয়, সেই সময়ত নগাঁও মহাবিদ্যালয়ত এজন ছাত্ৰই পঢ়িবলৈ অহাটো বৰ গৌৰৱৰ কথা। হয়, গ্ৰামাঞ্চলৰ পৰা এজন ছাত্ৰ নগাঁও কলেজত পঢ়িবলৈ অহাটো বৰ গৌৰৱৰ কথা। আৰু মই কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত, ক্লাছৰ ক্ষেত্ৰত অকণমান মই বহুত ষ্ট্ৰিক্ট আছিলোঁ। আৰু মই ষ্ট্ৰিক্ট থকাৰ কাৰণে মোক বহুত মানে শিক্ষক শিক্ষয়িত্ৰীয়ে হওক বা ছাত্ৰ ছাত্ৰীয়ে হওক, তেওঁলোকৰ অভিভাৱকেই হওক, প্ৰথম অৱস্থাত বেয়া পায়, কিন্তু তেওঁলোকৰ যিখিনি সময়ত মই তেওঁলোকক মৰম কৰিব লাগে সেইখিনি সময়ত তেওঁলোকক মৰম কৰি দিয়াৰ লগে লগে সেই ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকল বা সেই ছাত্ৰ ছাত্ৰীসকলেও মোক এতিয়া মানে কথাটো বুজি পোৱা হ'ল। আৰু কাৰণ কি, মই যেতিয়া নগাঁও কলেজত হেড হৈ আছিলোঁ ডিপাৰ্টমেণ্টত, একেৰাহে 5-6 বছৰমান নগাঁও কলেজত যিমানটা ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিয়ে, বিশেষকৈ মোৰ ভূগোল বিজ্ঞান বিভাগত 50টা ল'ৰা ছোৱালীয়ে যদি পৰীক্ষা দিয়ে, 50টা ল'ৰা ছোৱালীয়ে ফাৰ্ষ্ট ক্লাছ পায়। আৰু তাৰে অধিকাংশ ছাত্ৰ ছাত্ৰী গুৱাহাটী ইউনিভাৰ্চিটিয়ে হওক, কটন কলেজ হওক বা য'ত মানে পোষ্ট গ্ৰেজুৱেট ক্লাছ থাকে, এই পোষ্ট গ্ৰেজুৱেট ক্লাছবিলাকত তেওঁলোকে গৈ পেলাই দবদবাই থাকিব পাৰে। আৰু বিশেষকৈ নগাঁও কলেজৰ ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটী ইউনিভাৰ্চিটিত বহুত কেইবাৰ 8জনৰ পৰা 11-12জনলৈকে তেওঁলোকে এডমিশ্যন পায়, আৰু নগাঁও কলেজৰ মান তেওঁলোকে অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিছিলে। আৰু আজিও বোধহয় সেই ধাৰাবাহিকতা অব্যাহত আছে। হয়, আৰু নগাঁও কলেজত আপুনি যিখিনি ছাত্ৰ ছাত্ৰীক পঢ়ালে, হয়, সেই ছাত্ৰ ছাত্ৰী এতিয়া কোন বহুত ভাল ঠাইত আছে। তেওঁলোকে, মই এতিয়া থ্ৰুতে কৈ থৈ দিওঁ যে গাৰ্লছ কলেজত মোৰ 2জন ছাত্ৰ আছে, এডিবি কলেজত আছে 2জন ছাত্ৰ ছাত্ৰী, এজন হেড হৈ আছে। আৰু গাৰ্লছ কলেজত মোৰ ডাইৰেক্ট 2জন ছাত্ৰ আছে। তাৰ বাহিৰেও মৰিগাঁও কলেজত আছে, মানে সোণাপুৰ কলেজত আছে, কটন কলেজত আছে আমাৰ ছাত্ৰ। আৰু বিভিন্ন ঠাইত ভাল ভাল পোষ্টত আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে পঢ়া শুনা কৰি বা চাকৰি কৰি আছে। আপোনালোকৰ চাগে এতিয়াও কেতিয়াবা হয়, মোৰ ওচৰত, মোৰ লগত এতিয়াও প্ৰায়বিলাক ছাত্ৰ ছাত্ৰীৰ যোগাযোগ এতিয়াও আছে। মোৰ ওচৰলৈ আহে তেওঁলোক, কাৰণ মই যিখিনি সময়ত সেই ছাত্ৰ ছাত্ৰীবিলাকক যিকোনো কাৰণতে সহায় কৰিছিলোঁ, সেই সহায়ৰ কাৰণে বোধহয় তেওঁলোক মোৰ ওচৰত কেতিয়াবা আহে, এতিয়াও মোৰ খা খবৰ লৈ থাকে। হয়, আপুনি খুব সুন্দৰকৈ কথাখিনি ক'লে। আৰু এতিয়াও আপুনি কলেজখনলৈ কিবা কাৰণত? কলেজখনলৈ মই যাওঁ, কলেজখনলৈ মোৰ বিভাগটোলৈ কেতিয়াবা মাজে মাজে যাওঁ। তাৰ বাহিৰেও মই মোৰ বিশেষকৈ মানে একাউণ্টছ ব্ৰাঞ্চত যাওঁ, আৰু অফিচটোত যাওঁ, লাইব্ৰেৰীত যাওঁ। কাৰণ লাইব্ৰেৰীত যোৱাৰ মোৰ এটা খুব নিচা আছিলে। নগাঁও কলেজত থাকোঁতে মই বহুতবাৰ বহু সময় লাইব্ৰেৰীত কটাইছিলোঁ। লাইব্ৰেৰীৰ পৰা বিভিন্ন কিতাপ আনি মই পঢ়িছিলোঁ।
আৰু সেই কিতাপবিলাকৰ জৰিয়তে বিভিন্ন আৰ্টিকুল মই লিখি পেলাই পাব্লিছ কৰিছোঁ বিভিন্ন পেপাৰত। আপুনি যেতিয়া কলেজত কৰিছিল এতিয়াও কলেজখনলৈ গৈ থাকে নহয় জানো? আৰু সেই সময়ত নগাঁও কলেজত পঢ়িবলৈ পোৱাটো বৰ গৌৰৱৰ কথা। হয় হয় এতিয়াও এই গৌৰৱ অক্ষুণ্ণ আছে, হয় আপুনিও কলেজলৈ গৈ থাকে। হয় সেই সময়ত আপোনাৰ লগত যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে হয় কৰিছিল তেওঁলোকে সকলোৱে অৱসৰ ল'লে নে এতিয়াও? প্ৰায় সকলোৱে অৱসৰ ল'লে। এতিয়া যিজন প্ৰিন্সিপাল আছে ডক্টৰ ৰঞ্জিত মজিনদাৰ, তেওঁ আমাতকৈ 2-3 বছৰ 4 বছৰমানৰ জুনিয়ৰ, তথাপিও আমি বন্ধু, মই ভাইটি হিচাপে ভাবোঁ তেওঁক। আৰু তেওঁ এতিয়া নগাঁও কলেজৰ প্ৰিন্সিপাল হিচাপে আছে। আৰু প্ৰায়বিলাকেই ছিনিয়ৰ টিচাৰ, এতিয়া ৰিটায়াৰ হ'ল। এতিয়া ৰঞ্জিত মজিনদাৰ আছে, তাৰ বাহিৰেও ধ্ৰুৱজ্যোতি বৰুৱা বুলি এজন আছে, তেওঁ আমাৰ জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টত আছে। পুলিন বৰা বুলি এজন আছে, তেওঁলোক আমাতকৈ বহুত জুনিয়ৰ। আৰু ভূপাল কলিতা বুলি এজন আছে, আৰু কেমেষ্ট্ৰিৰ আছে কেইজনমান। আমি যিখিনি পাইছিলোঁ, এতিয়া নগাঁও কলেজত গ'লে প্ৰায়বিলাকে নতুন মুখ আমি দেখা পাওঁ। সেই সময়ত আপোনালোকৰ আজিৰ দৰে চাগে মাননি নাছিল, তেতিয়া চাগে অলপ? মই প্ৰথম যেতিয়া নগাঁও কলেজত চাকৰি কৰোঁ তেতিয়া মোৰ মানে চেলাৰী আছিলে 700 টকা বেছিক পে'। মই টোটেল পাইছিলোঁ প্ৰথম মাহত মই 1700 টকা পাইছিলোঁ। আৰু আজিকালি এজন শিক্ষক নগাঁও কলেজত জইন কৰিলে প্ৰায় 80,000 মান পায়। গতিকে চেলাৰীটো বহুত বাঢ়ি গ'ল। আৰু 2 নম্বৰ কথা মানে আমি যেতিয়া ৰিটায়াৰ হোৱাৰ সময়ত আমাৰ তেতিয়া চেলাৰী কিছু বাঢ়িছিলে। আৰু বিশেষকৈ যেতিয়া এছ'চিয়েট প্ৰফেচাৰ হ'লোঁ, এছ'চিয়েট প্ৰফেচাৰ হোৱাৰ পিছতহে চেলাৰীটো অলপ বাঢ়িছে আমাৰ। হয় হয়। পেপাৰৰ লগতো জড়িত, লিখা মেলা, নিউজৰ লগত মই 92 চনৰ পৰা, তেতিয়া নতুন দৈনিক কাকতত মই 92 চনত মই মানে সংবাদদাতা হিচাপে নগাঁৱৰ পৰা আছিলোঁ। তাৰপিছত সেইখন কাকত সংবাদ ক্ষেত্ৰখনলৈ কেনেকৈ আহিল? সংবাদ ক্ষেত্ৰখনলৈ অহাৰ এটা কাহিনী আছে। সহজানন্দ ওজা ছাৰ, মোৰ ছাৰ, শিক্ষাগুৰু সহজানন্দ ওজা ছাৰ আৰু ডক্টৰ শৰৎ বৰকটকী, তেওঁলোকে মোক মানে সংবাদ জগতলৈ আনিছিলে। সেইখিনি সময়ত মই মানে মই কথাবিলাক খুব খোলোচাকৈ কওঁ, আৰু যিকোনো ক্ষেত্ৰতে মই মাত মাতোঁ কলেজত। আৰু তেওঁলোকে ভাবিলে যে এইজন ল'ৰাই কিছু কাম কৰিব পাৰিব সংবাদ ক্ষেত্ৰখনত। আৰু ইন দি মিন টাইম 2007 চনৰ পৰা আমাৰ চাকৰিটো প্ৰভিন্সিয়েলাইজ হ'ল। প্ৰভিন্সিয়েলাইজ হোৱাৰ সময়ত তেতিয়া সেইখিনি সময়ত খুব চৰ্চা চলি আছিলে যে আমি সাংবাদিকতা কৰিব নোৱাৰোঁ। গতিকে মই 2007 চনৰ পৰা সাংবাদিকতা মই মানে বাদ দিলোঁ যদিও মই আৰ্টিকুল তেতিয়াৰ পৰাও লিখি আছিলোঁ। আৰু এতিয়া মই আফটাৰ মাই ৰিটায়াৰমেণ্ট মই মানে চেণ্টিনেল কাকতত মই নিয়মীয়াকৈ লিখি আছোঁ এতিয়া। আৰু 2 নম্বৰ কথা, মই এতিয়া কেইবাটাও আৰ্টিকুল মই লিখিছোঁ, বিভিন্ন ধৰণৰ আৰ্টিকুল। পেপাৰত লিখা কথা ক'লে, আজিৰ নিচিনা নহয় যে এটা লিখি পেলাই চুইচ টিপি দিলেই সিফালে প্ৰিণ্টত পাই যায়, নহয় লগে লগে ৰাতিলৈ নিউজটো ওলাই যায়। সেই সময়ত আপোনালোকে আমি যেতিয়া মানে বহুত কষ্ট হৈছিলে, সেইটো সুন্দৰ প্ৰশ্ন সুধিছে আপুনি, তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। সেইখিনি সময়ত আমি এটা নিউজ পঠাবৰ কাৰণে আমাৰ সাংঘাতিক কথা হৈছে। মানে কি, এজন মন্ত্ৰীয়ে মিটিং কৰিছে, সেই মিটিঙত মানে মানুহ মানে গছে চছে মানুহ হৈছে, সেইখন ফটো পিছদিনাখন পেপাৰত ওলাবই লাগিব। মোৰ ভাইটি এটা আছিলে প্ৰদীপ বৰা বুলি, প্ৰদীপ বৰাক আমি নগাঁৱৰ পৰা পঠাই দিওঁ সন্ধিয়া 5-6টামান বজাত। তেওঁ গৈ পেলাই মানে প্ৰতিদিনত নিউজ মানে ফটোখন দিয়েগৈ, দৈনিক অসমত ফটোখন দিয়েগৈ, অগ্ৰদূতত ফটোখন দিয়ে, কেইবাখনো ফটো তেওঁলোকে পিছদিনাখন আমি বাতৰি কাকতকেইখন চাই মানে নিজে বৰ শান্তি লভিছিলোঁ যে মোৰ পেপাৰত আজি প্ৰথম পৃষ্ঠাত নিউজটো ওলাইছে ফটোগ্ৰাফখনৰ সৈতে। আৰু সেইখিনি সময়ত আমি ফেক্সত নিউজ পঠাওঁ। ফেক্সত নিউজ পঠাবলৈ মানে এবাৰ পঠাওঁ নিউজটো নাযায়, দুবাৰ পঠাওঁ নিউজটো নাযায়, 3বাৰ পঠাওঁ নিউজটো নাযায়। তাৰপিছত আৰু আমি গৈ ফেক্সত তেওঁলোকে ফেক্সখন চাই থাকিব, আৰু আমি ইয়াত ফোনত মানে কৈ থাকিব লাগিব, আপুনি কৈ থাককচোন, মই ইয়াত লিখি লওঁ। মানে ফেক্সটো স্পষ্ট নহয় তেতিয়া, ইমানেই আমি মানে দিগদাৰত আমি সেইখিনি জটিলতাৰ মাজত আমি কাম কৰি আছিলোঁ, শ্ৰম কৰিবলগীয়া হৈছিল। সেইকাৰণে আপোনালোক বেছি ছাকচেছ হৈছিল লিখা মেলা ক্ষেত্ৰত, কাৰণ বাতৰিটো ওলাব লাগিব। আজিৰ নিচিনা নহয়, আজিকালিতো বহুত, আজিকালিতো আৰু আপুনি মানে মোবাইলত টাইপ কৰিলে আৰু নিউজটো পঠাই দিলে হৈ গ'ল। হয়, তেনেকৈ হৈ গ'ল। আৰু আপোনালোকে সেই সময়ত নিউজৰ পটভূমিবিলাক বৰ সুন্দৰ প্ৰশ্ন আপুনি কৰিছে। তাৰমানে কি, মই এটা বস্তু খুব ভাল পাইছিলোঁ, মানে ইনভেষ্টিগেশ্যন জাৰ্নেলিজিমটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কথা। কাৰণ কি হয়, আজিকালি মই দেখা পাইছোঁ যে আমি মানে ইনভেষ্টিগেশ্যন কোনো নকৰেই, আমাৰ বহুতে ইনভেষ্টিগেশ্যন নকৰাকৈ মানে নিউজবিলাক লিখি দিয়ে। কিন্তু মই এটা নিউজ মোৰ এতিয়াও মনত আছে, বিষ্ণু ছবৰ বুলি এজন ছাত্ৰ, তেতিয়া তেওঁ 2য় শ্ৰেণীত পঢ়ি আছিলে। তেওঁ মানে হাতেৰে লিখিব নোৱাৰে, ভৰিৰে লিখে। সেইটো নিউজ তেতিয়া মই নতুন দৈনিকত প্ৰথম পৃষ্ঠাত প্ৰকাশ হৈছিলে ছবিৰ সৈতে। তেওঁ যিখন স্কুলত পঢ়িছিলে সেই স্কুলখনত মই গৈ পেলাই ইণ্টাৰভিউ লৈছোঁ। তাৰ বাহিৰেও তেওঁৰ ঘৰত, তেওঁ মানে আছিলে 9 চাহ বাগিচাৰ ভিতৰত, তেওঁ ঘৰটো বিচাৰি প্ৰদীপ বৰা মোৰ লগত গৈছিলে। প্ৰদীপ বৰা আৰু মই গৈ পেলাই তেওঁৰ পৰা ইণ্টাৰভিউটো লৈছোঁ, লৈ পেলাই গোটেই বস্তুখিনি সুন্দৰকৈ
আমি নিউজ আকাৰে নতুন দৈনিক কাকতত আমি তেতিয়া প্ৰকাশ কৰিছিলোঁ। আৰু সেইটো নিউজে তেওঁ যেতিয়া মেট্ৰিক পৰীক্ষা দিয়ে, মেট্ৰিক পৰীক্ষা দিয়াৰ সময়ত ৰিচেণ্টলি আজিৰ পৰা প্ৰায় 10 বছৰমানৰ আগত বোধ হয়, সেই নিউজটো কোনোবা পেপাৰত আকৌ ওলাইছিলে, কোনোবা টিভিত ওলাইছে সেইটো নিউজ বিষ্ণু ছবৰৰ। কাৰণ তেতিয়া তেওঁ দ্বিতীয় শ্ৰেণীতহে পঢ়িছিলে। দ্বিতীয় শ্ৰেণীত পঢ়াৰ পিছত তেওঁ যেতিয়া মেট্ৰিক দিয়াৰ সময়ত তেওঁ ভৰিৰে লিখি মেট্ৰিক পৰীক্ষা দিছে। গতিকে সেই নিউজটো পিছত কোনোবা এখন পেপাৰত ওলাইছে আৰু কোনোবা এটা টিভি নিউজতো ওলাইছে। মই নিৰ্দিষ্ট এটা নিউজ মই লিখিছোঁ, সেই নিউজটো লিখাৰ মোৰ কেপাচিটিটো অলপ বেলেগ। সেইখিনি সময়ত কিন্তু আমি সেইটো কৰিছিলোঁ দেই। বিশেষকৈ আমি যিকেইজন আছিলোঁ, প্ৰকাশ মহন্ত আছিলে, লাচিত বৰদলৈ আছিলে, আবু হানিফা ছাৰ আছিলে, তাৰপিছত আমাৰ এই যে আমাৰ প্ৰণৱ বৰা আছিলে, শৰৎ বৰকটী আছিলে। আমি এইকেইজনে কিন্তু নিউজটো কোনেও কাকো নেদেখুৱায়, কোনে কি লিখিছে নিলিখিছে, মানে থিমটো জানে, মেইন নিউজটো জানে যে কি আছে কি নাই, সেই নিউজটো জানে। কিন্তু কেনেকুৱা ষ্টাইলত লিখিছোঁ, আমি ষ্টাইলটো কাকো এক্সপ্লেইন নকৰোঁ। মই লিখা নিউজটোৰ ষ্টাইলটো বেলেগ হ'ব, বেলেগ এজনে লিখা ষ্টাইলটো বেলেগ হ'ব। গতিকে আমি তেনেকৈ লিখি তেনেকৈ পঠাইছিলোঁ। মোৰ ফেক্সটো কাকো দেখুওৱা নাছিলোঁ বা বেলেগৰ ফেক্সটো মই নিজে চোৱা নাছিলোঁ। পিছদিনাখন নিউজটো যেতিয়া ওলায় তেতিয়াহে আমাৰ আলোচনা হয়, আপুনি এনেকৈ লিখিলে, তুমি এনেকৈ লিখিলা। নিউজটো চোৱাৰ পিছতহে গম পায় যে এনেকৈ লিখিছিলে। কিন্তু আজিকালিতো তথ্য নাথাকিলে, আৰু মই যিবিলাক আৰ্টিকুল লিখিছোঁ, আৰ্টিকুলবিলাকত তথ্য নাথাকিলে মই কেতিয়াও নিলিখোঁ। আৰু মই প্ৰথম মোৰ অলপ কষ্ট হয় এটা আৰ্টিকুল লিখিবৰ কাৰণে, মই তথ্যবিলাক যোগাৰ কৰি লওঁ। মই ধৰি ল'লোঁ এখন পেইণ্টিঙৰ ওপৰত লিখিম। পেইণ্টিংটো কি বস্তু, পেইণ্টিং মানে কেনেধৰণৰ, ক'ৰ পৰা আহিলে, কেনেকৈ আহিলে, গোটেই বস্তুটো মই তথ্যখিনি যোগাৰ কৰি লোৱাৰ পিছতহে মই আৰ্টিকুলটো লিখিবলৈ আৰম্ভ কৰোঁ। বা ৰিচেণ্টলি মই জ্বৰৰ কথা লিখিছিলোঁ। সেই জ্বৰৰ কথা লিখিবলৈ গৈ মই বহুত কিতাপ পঢ়িবলগীয়া হৈছিলে। বহুত কিতাপ পঢ়ি মেলিহে মই জ্বৰৰ কথাটো লিখিব পাৰিছোঁ। মানে আয়ুৰ্বেদ শাস্ত্ৰত জ্বৰৰ বিষয়ে কেনেকৈ এক্সপ্লেইন কৰিছে, বা আমাৰ যিবিলাক পুথিপাঁজি আছে, সেই পুথিপাঁজিবিলাকত জ্বৰৰ সম্পৰ্কে কেনেকৈ কোৱা হৈছিলে, এই গোটেই কথাবিলাক এক্সপ্লেইন মানে মই নিজে চাই অধ্যয়ন কৰি, আৰু মই গোটেই বস্তুখিনি চকুৰ সন্মুখত লোৱাৰ পিছতহে মই একেদিনাই লিখি শেষ কৰি দিওঁ। কিন্তু সেই লিখাটো কিন্তু মই একেদিনাই লিখোঁ। ৰাতি 10টা বাজক 2টা বাজক মই একেদিনাই লিখি শেষ কৰি দিওঁ। হয়। এই বাতৰিৰ ক্ষেত্ৰত বা তথ্যৰ ক্ষেত্ৰত মই কৈছোঁ, তথ্যৰ ক্ষেত্ৰত যেতিয়া আমি গাঁওখন গাঁৱলৈ যাব লাগিব, কৃষকজনে পথাৰ হাল বাইছে, আমিও মাটিখিনি গছকি যাব পাৰিব লাগিব, বোকা গাঁত লাগিব, তেনেকুৱা অভিজ্ঞতা আপোনাৰ হৈছিল নে বাৰু? হৈছে। মই এবাৰ মানে নিউজ এটা লিখিবৰ কাৰণে মহৰ খুঁটিৰ নিউজ এটা লিখিবৰ কাৰণে মই গৈ ব্ৰহ্মপুত্ৰ চৰত মই এদিন আছোঁ। আৰু মহিম বৰা ছাৰে মোক এটা কথা কৈছিলে যে প্ৰকৃত উপন্যাস লিখিবৰ কাৰণে যিটো তুমি প্লট লোৱা, সেই প্লটটোৰ যিখিনি মানুহৰ ওপৰত তুমি বেছ কৰি সেইটো লিখিবা, উপন্যাসখন বা গল্পটো লিখিবা, তেওঁলোকৰ মাজত যদি তুমি থাকি লোৱা এসপ্তাহমান, তেতিয়াহে তোমাৰ আচল বস্তুটো ওলাব, লিখনিটো আচল ওলাব, ৰসটো আচল ওলাব। গতিকে মহিম বৰা ছাৰ সেই কথাখিনি মোৰ আজিও মনত আছে। ছাৰে মোক কিন্তু এইখিনি কথা সুন্দৰকৈ কৈছিলে যে মানে এটা যিটো প্লট আমি ল'ম, সেই প্লটটো উপস্থাপন কৰাৰ আগতে সেই মানুহখিনিৰ লগত আমি গৈ পেলাই নিজে থাকি ল'ব লাগিব, তেতিয়াহে আচল নিউজটো আমি লিখিব পাৰিম। 1994 চনত আকাশবাণী নগাঁও কেন্দ্ৰ প্ৰতিষ্ঠা হ'ল। কিমান দিনৰ আগত আপুনি ৰেডিঅ' চেণ্টাৰৰ কথা শুনিছিল? মই বাতৰি কাকতত যিহেতু মই 92 চনৰ পৰা নিউজ কৰি আছোঁ, সেইটো কাৰণতেই মোক ৰেডিঅ' চেণ্টাৰৰ পৰা মাতিলে। তেতিয়া মোৰ বন্ধু এজন আছিলে উৎপল দত্তই মোক মাতি আহি ইয়াতে বাতৰি পৰিৱেশন কৰিবৰ কাৰণে ক'লে। গতিকে উৎপল দত্তই মই ৰেডিঅ'লৈ অনাৰ ক্ষেত্ৰত মোৰ প্ৰথম মানুহ বুলি মই ভাবিছোঁ। যে তাৰ ৰেডিঅ' ষ্টেচন হ'ব, তাত গৈ মই বাতৰি পঢ়িম, মোৰ বাতৰিটো ৰাইজে শুনিব। আচলতে এইবিলাক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ অনুষ্ঠান, গতিকে এইটো হৈছে, আমি খুব ভাল পাইছোঁ। আৰু তেতিয়াৰ পৰা আমাৰ বহুত লোকেল ইয়াত স্থানীয় শিল্পীসকলে গান গাবলৈ সুবিধা পাইছে, বা স্থানীয় কিছু ল'ৰা ছোৱালীয়ে ইয়াত কাম কৰিবলৈ সুবিধা পাইছে। গতিকে ৰেডিঅ' ষ্টেচনটো স্থাপন কৰি, কিন্তু হঠাতে যেতিয়া উৎপল দত্তৰ পৰা ফোনটো পালোঁ, তেতিয়া আকৌ লেণ্ড ফোনহে, আজিকালি নিচিনা মোবাইল নাই, লেণ্ড ফোন। উৎপল দত্তই মাতিলে, মই আহিলোঁ। আৰু এজন আছিলে ইয়াতে কমল শৰ্মা দাদাৰ লগত কিন্তু মই কাম কৰিছোঁ। মই যিবিলাক সংবাদ পৰিক্ৰমা কৰিছিলোঁ, তাত এটা মোৰ ছাকচেছ ষ্টৰী সদায় থাকে। ছাকচেছ ষ্টৰী কি, কোনোবা এজন ধৰি লওক গাঁৱৰ ল'ৰাই কিবা ভাল খেতি এটা কৰিছে, কোনোবাই মাছ পুহিছে, বা কোনোবাই এটা ভাল কাম কৰিছে, সেইটো কিন্তু মই সদায় বজাওঁ। মোৰ প্ৰতিটো আপুনি যদি চাই আগৰবিলাক, সেই সময়ত আপোনালোকৰ সৰু টেপ ৰেকৰ্ডাৰ আছিল, টেপ ৰেকৰ্ডাৰ এই ক্লিপিংছ, আজিকালি বাইট বুলি কয়, ক্লিপিংছটো মানুহজনৰ পৰা লৈ আহিব লাগে, আনি পেলাই আকৌ জেক দি পেলাই আমি মেলটনত ভৰাব লাগে, স্কুলত ভৰাব লাগে, ভৰাই ঢেৰ সময় ৰৈ থাকিব লাগে। আজিকালিতো ক্লিক কৰিলেই হয়, আকৌ বাইটটো যদি 10 মিনিট আনিছে, আকৌ 10 মিনিট আমি
ভৰাব লাগে, ভৰাবলগীয়া হয়। ভৰাই পেলাই তাক আকৌ এডিট কৰি পেলাই আপোনাৰ ভইচটোৰ লগত মিলাবলগীয়া হয়। সেই যে আপুনি বাতৰিটো লিখিছিল, আপুনি কেনেকুৱা পটভূমিৰ পৰা বাতৰিবিলাক? পটভূমি মানে কি, প্ৰথম কথা হ'ল কি যে আজি মানে এই সপ্তাহত উল্লেখযোগ্য বাতৰি কি কি আছে, সেই উল্লেখযোগ্য বাতৰিবিলাক সদায় লিখোঁ। বাতৰি কাকতবিলাক চাওঁ, 6-7খনমান বাতৰি কাকত চাই লওঁ। 6-7খনৰ বাতৰি কাকত চাই উল্লেখযোগ্য বাতৰিকেইটা লৈ পেলাই লিখোঁ। তাৰ বাহিৰেও মানে কোনোবা অনুষ্ঠানত কিবা খেল হৈছে, খেল হৈছে, খেল হৈয়ে থাকে, খেল হৈছে বা কিবা বিহু হৈছে বা কোনোবাই কিবা কৰ্মশালা পাতিছে, সেই গোটেই কথাবিলাক যুগুতাই লৈ পেলাই সপ্তাহটোত মানে মোৰ নিউজটোত যাতে 10-15টামান বাতৰি যাতে মই তাতে পঢ়িব পাৰোঁ। 10 মিনিটৰ 10 আছিল মিনিটৰ আমাৰ। বাতৰি, গতিকে 10 মিনিটত যাতে 10-15টা বাতৰি মই পঢ়িব পাৰোঁ। আৰু এটা ছাকচেছ ষ্টৰী মই সদায় তাতে মানে পঢ়িছিলোঁ, ছাকচেছ ষ্টৰী। গতিকে সেইকাৰণে মানে মোক তেতিয়া কোনোবাই ফোন কৰিছে, আপোনাৰ বাতৰি শুনিলোঁ দেই, মোক তেতিয়া মানে ফোন কৰি পেলাই কয় আৰু বহুতে যে আপোনাৰ বাতৰি শুনি বৰ ভাল লাগিলে। বাতৰিটো আমাৰ এনেকুৱা হয়, আৰু এটা কথা কয় কি যে আপোনাৰ মাতটো একদম স্পষ্ট, আপোনাৰ বাতৰিটো শুনি ভাল লাগে। আপুনি মানে কলেজত যিহেতু ছাত্ৰ ছাত্ৰীক সদায় লেকচাৰ দি থাকে, গতিকে সেইটোও আপোনাক মানে যথেষ্ট সহায় কৰিছিল। আৰু আপুনি ধাৰাবাহিকতা ৰক্ষা কৰি সপ্তাহৰ এদিন, আপুনি মাহটোত এদিন আপুনি বাতৰি পঢ়িবলৈ আহিছিল। আৰু সেই সময়ত আমাৰ বেছিভাগ বুধবাৰে নিশা 8:30 বজাত আমাৰ এই সংবাদ পৰিক্ৰমা প্ৰচাৰ হৈছিল। আৰু সময় গতিকে তাক কেতিয়াবা অকণ ইফাল সিফাল কৰাও হৈছিল। আপুনি ধাৰাবাহিকতা ৰক্ষা কৰিছিল। আৰু প্ৰথম অৱস্থাত আপুনি সম্ভৱ মই জনাত 150 টকা মাননি পাইছিল। 150 টকা, হয়। পিছত কিমান মাননি? 300 টকা। 300 টকা। 300 টকা। আপুনি 300 টকাতকৈ বেছি পোৱা নাছিলোঁ মই। লেণ্ডলাইনত ফোন কৰে যে মহন্ত ছাৰ আপোনাৰ চেকখন হৈ আছে, আপুনি লৈ যাব। সেইটো কিন্তু একদম হেৰি দেই, এমাহ বা মানে যিমানটা মই কৰোঁ 2-3টাৰ চেকখন তেওঁ মিলাই পেলাই দি দিয়ে। কণ্টেক্টত চহী কৰা এইবিলাক ছিষ্টেম আছিলে। আৰু কণ্টেক্টত চহী কেতিয়া কৰোঁ, যেতিয়া মানে আমি এই কামখিনি কৰিবলৈ আহোঁ সেইদিনাখনে চহীটো কৰি থৈ যাওঁ, পিছত যাতে আকৌ চহীটোৰ কাৰণে চেকখন যাতে মানে তেওঁ লিখিব নোৱাৰা নহয় আৰু। সাংঘাতিক 300 টকা বা 800-900মান টকা দিয়ে এখন চেকত, মানে গোটেইখিনি মিলাই 3-4টামানৰ মিলাই পেলাই দিয়ে আৰু ভাল লাগে চেকখন লৈ পেলাই। মই এইটো পইচা পাইছোঁ, এক্সট্ৰা মানে এটা ইনকাম। আপুনি মই এতিয়া এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ। আপুনি যিহেতু নগাঁও চহৰৰ এজন গণ্যমান্য ব্যক্তি, কলেজ এখনত কৰে, শিক্ষাৰ লগত জড়িত, সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত, আকাশবাণীয়ে আমাৰ দৈনন্দিন জীৱনত ৰাইজক, সমাজত কিমান শতাংশ সহায়ৰ হাত আগবঢ়ায়? এইটো সাংঘাতিক সুন্দৰ প্ৰশ্ন কৰিছে। আকাশবাণীয়ে আমাৰ জনসাধাৰণৰ মাজত সাংঘাতিক ধৰণে এটা প্ৰভাৱ পেলাইছে। কাৰণ আকাশবাণীত যিবিলাক অনুষ্ঠান প্ৰচাৰ হৈ থাকে, গতিকে আকাশবাণীৰ জৰিয়তে যিবিলাক অনুষ্ঠান আজিও মানুহে শুনি আছে, মই এতিয়াও শুনো আকাশবাণী নগাঁও বা আকাশবাণী গুৱাহাটী, গতিকে এইবিলাকে মানুহৰ মাজত সাংঘাতিক এটা প্ৰভাৱ পেলাইছে। আপোনালোকৰ যিটো মানে এই অনুৰোধৰ গীতৰ অনুষ্ঠানবিলাক, যে অনুৰোধৰ গীতৰ অনুষ্ঠানটো মই প্ৰায়ে শুনো, ফোন ইন প্ৰগ্ৰামবিলাকত মই প্ৰায়ে শুনো। আৰু শুনিলে তেতিয়া এটা কথা গম পায় যে পুৰণা যিবিলাক গান, সেই পুৰণা গানবিলাক মানুহে আকৌ শুনিবলৈ আৰম্ভ কৰিছে। গতিকে আৰু বহুত গাঁৱৰ ভিতৰৰ অঞ্চলৰ পৰা মানে মানুহবিলাকে মানে ফোন কৰি পেলাই গানবিলাক শুনে। আৰু মই সেই গানবিলাক শুনি গাড়ীখন ৰখাই দিওঁ। গাড়ীখন ৰখাই দি পেলাই মই গানবিলাক একদম সুন্দৰকৈ শুনি থাকোঁ। মই নিজে শুনি থাকোঁ গানবিলাক, আৰু ইমান ভাল লাগে। আৰু ইয়াৰ জৰিয়তে এটা হৈছে কি, মানুহৰ মাজত এটা মানে কালচাৰেল এটা হেৰি, সামাজিক এটা সংস্কৃতি, এটা মানে বতাহ এটা মানে বিয়পাবলৈ সক্ষম হৈছে। এইটো ধাৰাবাহিকভাৱে হৈ থাকে যদি নহয়, তেনেহ'লে আমাৰ সমাজখনত অন্ততঃ কিছু এটা পৰিৱৰ্তন হোৱাৰ আমি আশংকা কৰিব পাৰোঁ। তেওঁলোকে বিচাৰ কৰি ল'ব নিজেই, মইতো এইটো এনেকৈ শুনিছিলোঁ, এইটো আকৌ এইটোহে শুদ্ধ, এইটোতো ভুলকৈ কৰিছে। হয়, এইখিনি কথা আমি পাতিলোঁ। আমি শেষত আপোনাৰ পৰা এটা বাতৰি শুনো। এয়া সংবাদ পৰিক্ৰমা আগবঢ়াইছোঁ নৱকুমাৰ মহন্তই। মধ্যপ্ৰদেশৰ গোৱালিয়ৰত অনুষ্ঠিত 32 সংখ্যক ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত অসমে মুঠ 10টা পদক লাভ কৰি গৌৰৱেৰে অভিযান সামৰিছে। সোমবাৰে সামৰণি পৰা প্ৰতিযোগিতাখনত অসমে 5টা সোণ, 2টা ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। পেৰা অলিম্পিক সন্থা অসমৰ সাধাৰণ সম্পাদক তথা সাঁতোৰ প্ৰশিক্ষক ৰাজীৱ দেয়ে জনোৱা অনুসৰি 3দিনীয়া প্ৰতিযোগিতাখনৰ অন্তিম দিনটোত অসমে 3টা সোণসহ 5টা পদক লাভ কৰে। ইতিপূৰ্বে প্ৰতিযোগিতাখনৰ প্ৰথম দিনটোতে অসমে 2টা সোণ, 2টা ৰূপ আৰু 1টা ব্ৰঞ্জসহ মুঠ 5টা পদক লাভ কৰি চমকপ্ৰদ আৰম্ভণি কৰিছিল। আজিৰ সংবাদ পৰিক্ৰমা ইমানেই। নমস্কাৰ। সংবাদ পৰিক্ৰমা মই এতিয়াও কেতিয়াবা মোক যদি আপোনালোকে মাতে, সংবাদ পৰিক্ৰমা কৰিবলৈ মোৰ মন যায়। কিহৰ কাৰণে? সংবাদ পৰিক্ৰমাৰ এটা মোৰ মানে বেলেগ এটা তৃপ্তি পাইছিলোঁ সংবাদ পৰিক্ৰমা। আৰু বিশেষকৈ মানে এই নিউজ কিছুমান যে নিজেই কালেকশ্যন কৰিবলগীয়া হৈছিলে, এই যেতিয়া মানে টেপটো লৈ পেলাই যে মানুহৰ মুখৰ পৰা কওকচোন আপুনি এইটো সম্পৰ্কে, এইটো এটা সাংঘাতিক এটা প্লিজাৰ। সেই বস্তুটো এতিয়া নাইকিয়া হৈ গ'ল। গতিকে আচলতে আমাৰ পুৰণা বস্তুবিলাক
নাইকিয়া হৈ গৈ আছে। এতিয়া আমি মানে মানে আধুনিকতাৰ ধামখুমীয়াত মানে আমি ঘূৰি ফুৰিছোঁ, পুৰণা বস্তুবিলাক আমি নাইকিয়া কৰিছোঁ। সেই পুৰণা যুগলৈ কিন্তু আমি যাবলৈ এতিয়াও মোৰ মন যায়। মোৰ মনটোৱে এতিয়াও মানে মনত পেলায় সেই যুগৰ সেই সংবাদ পৰিক্ৰমাসমূহলৈ। আজি আপোনাক লগ পালোঁ, আপোনাৰ শিক্ষা জীৱনৰ কথা পাতিলোঁ, আপুনি সংস্কৃতি জীৱনৰ লগত জড়িত, সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত, এই গোটেইখিনি কথা পাতিলোঁ আৰু কথা বতৰা সামৰিছোঁ। নমস্কাৰ। নমস্কাৰ।